আপোনালোকৰ এই কাৰ্যসূচীৰ বিষয়ে আপোনালোকে কি ক'ব বিচাৰে? সদৌ অসম আদিবাসী ছাত্ৰ সন্থা দুলীয়াজান আঞ্চলিক সমিতিৰ আজি 19তম প্ৰতিষ্ঠা দিৱস হয় আৰু মধুটিং 7 নম্বৰ ফিল্ডত আৰু আজি কাৰ্যসূচী আমাৰ সমাপ্ত হ'ল আৰু আমি অসমবাসী তথা দুলীয়াজানবাসীক ক'ব বিচাৰিছোঁ যে আদিবাসী ছাত্ৰ সন্থাৰ যি কৰ্ম সেই কৰ্মৰ ওপৰত তেওঁলোকে দেহে কেহে কাম কৰিলে আৰু 19 বছৰ অতিক্ৰম কৰি আজি জাতিৰ কাৰণে কাম কৰি আগবাঢ়ি গৈছে। সেয়েহে দুলীয়াজান আদিবাসী সমাজক আমি ধন্যবাদ তথা শুভেচ্ছা জনাব বিচাৰিছোঁ যে আজি 19তম প্ৰতিষ্ঠা দিৱস আমি পালন কৰিলোঁ আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ যে আমি যি ধৰণে ভাবিছিলোঁ যে আমাৰ কেন্দ্ৰীয় সভাপতি আহিব বুলি, তেখেতে আহোঁতেই মানে কিবা এটা এক্সিডেণ্ট হোৱাৰ কাৰণে গাড়ীৰ আহিব নোৱাৰিলে, তাৰ কাৰণে আমি দুখিত আছোঁ আৰু যি হওক নহওক আজি আমাৰ কাৰ্যসূচীটো সম্পূৰ্ণৰূপে মানে ফুলফিল হ'ল। ভাল লাগিলে, ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়ালে, লগতে আমাৰ গোৰ্খা ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা আৰু যিহেতু বৰ্তমান চৰকাৰ বিজেপি চৰকাৰ সদৌ গোৰ্খা ছাত্ৰ সন্থা সদৌ আদিবাসী ছাত্ৰ সন্থাৰ যিহেতু STৰ যোনখন মাং এই মাংসৰ বিষয় লৈ আপোনালোকৰ যোনখন সংগ্ৰাম চলি আছে এই বিষয়ত আপোনালোকে বিজেপি চৰকাৰক কি আহ্বান কৰিব? বিজেপি চৰকাৰ আমি ক'ব বিচাৰিছোঁ 96 চনৰ পৰাই আদিবাসী ছাত্ৰ সন্থাই মাত মাতি আছে আৰু আমি দেখিবলৈ পাইছোঁ যে গোৰ্খা ছাত্ৰ সন্থাও মাত মাতি থাকে যে জনজাতিকৰণৰ ক্ষেত্ৰত যে তেওঁলোকক মানে জনজাতিকৰণ কৰিব লাগে, মৰ্যাদা দিব লাগে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে বিজেপি চৰকাৰে 2014 চনত যেতিয়া অসমত আহিলে তেওঁলোকে ক'লে যে মোদীয়ে যে যেতিয়া আমাৰ বিজেপি চৰকাৰ ইয়াত গঠন হ'ব তেতিয়া আমি জনজাতিকৰণ কৰাই দিম বুলি। কিন্তু আপোনালোকে দেখিব পাইছে যে 10 বছৰ সম্পূৰ্ণ হ'ল, তাৰ পাছতো আজি আমি আদিবাসী ছাত্ৰ সন্থা হওক বা গোৰ্খা জনগোষ্ঠী হওক তেওঁলোকক মানে নাপালে STৰ মৰ্যাদা। সেইকাৰণে আমি বিজেপিক সকীয়াই দিব বিচাৰিছোঁ আপোনালোকৰ যিটো আৰু 2 বছৰ আমাৰ অসমত যি চৰকাৰ আছে তাৰ ভিতৰত যদি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে তেনেহ'লে 26ত আমি অসমৰ পৰা আদিবাসী ছাত্ৰ সন্থা তথা আমাৰ ৰাইজে এই বিজেপি চৰকাৰক অসমৰ পৰা আঁতৰাবৰ কাৰণে সাজু হৈ আছে।